নগাঁও জিলাৰ উৰিয়া গাঁৱত ইতিহাস প্ৰসিদ্ধ সিন্ধুৰা হাজৰিকা সোঁৱৰণী প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি। চূড়ান্ত খেলখনত বিজয়ী হয় ডিমৰুগুৰি উদয়ন সংঘ। প্ৰতিযোগিতাৰ উদ্বোধন কৰি বিধায়ক ৰূপক শৰ্মাৰ বৃহৎ ঘোষণা। উৰিয়া গাঁৱত নিৰ্মাণ কৰা হ'ব ৰজাখেদা নগঞা সিন্ধুৰা হাজৰিকাৰ প্ৰতিমূৰ্তি। নগাঁৱৰ উৰিয়া গাঁও আঞ্চলিক উন্নয়ন সমিতিৰ ব্যৱস্থাপনাত ঐতিহ্যমণ্ডিত উৰিয়া গাঁও খেলপথাৰত চলি থকা ইতিহাস প্ৰসিদ্ধ সিন্ধুৰা হাজৰিকা সোঁৱৰণী প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাৰ দেওবাৰে বিয়লি চূড়ান্ত খেলখন অনুষ্ঠিত হয়। চূড়ান্ত খেলখন অনুষ্ঠিত হোৱাৰ পূৰ্বে এক উদ্বোধনী সভা অনুষ্ঠিত হয়। উৰিয়া গাঁও আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। এই প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন কৰে বিধায়কগৰাকীয়ে। উৰিয়া গাঁও আঞ্চলিক উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক জনাৰ্দন গোস্বামী আৰু উপসভাপতি ৰাজ হাজৰিকাই আঁত ধৰা সভাখনত বিধায়ক ৰূপক শৰ্মাই ভাষণ প্ৰসংগত কয়, আৰম্ভ হোৱা এই সিন্ধুৰা হাজৰিকা প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা আজি আহি চূড়ান্ত খেলত উপনীত হৈছে। আৰু ইতিমধ্যে এই যি উৰিয়া গাঁও অঞ্চলৰ বিষয়ে আৰু ইতিহাস প্ৰসিদ্ধ সিন্ধুৰা হাজৰিকাৰ বিষয়ে আমাৰ সকলোৰে শ্ৰেষ্ঠ প্ৰকাশ মন্ত ডাঙৰীয়াই সুন্দৰকৈ অৱগত কৰিছে। মই দীঘলীয়া বক্তব্য নাৰাখোঁ, ইতিমধ্যে খেলৰ সময় হৈছে। মই দুটামান কথা কেৱল ক'ব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা বছৰৰ পৰা খেল মহাৰণ আৰম্ভ কৰিছে। আৰু এই খেল মহাৰণৰ উদ্দেশ্য আছিলে যে গাঁৱে ভূঞে চুকে কোণে সোমাই থকা আমাৰ যিসকল প্ৰতিভাৱান খেলুৱৈসকলক তেওঁলোকক উলিয়াই লৈ আহে। যোৱাবাৰ ফুটবল, ভলীবল, কাবাডী, মাৰাথন, খো আদি 5টা ইভেণ্টত খেল হৈছিলে। এইবাৰ আকৌ আমাৰ 3টা সংযোগ হ'ল চুইমিং, চাইকেল চালনা আৰু আমাৰ দবা খেল। বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেই হওক খেলেই হওক পাতি আহিছে আৰু প্ৰতিটো সময়তে আমাক মাতিছে, আমি আহিছোঁ আৰু যিমান পাৰোঁ আমি তেওঁলোকক সহায় হওক, সহযোগিতা হওক, সাহস হওক দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। মই আশা কৰিছোঁ যে এই খেলপথাৰখন অলপ আগতে ক'লে যে বিধায়ক জ্যোতি গোস্বামী ডাঙৰীয়াই ইয়াৰ মাটিখিনি পূৰা কৰি দিম বুলি কৈছে। ইয়াৰ প্ৰথম কাম হৈছে যে মাটিখিনি পূৰা কৰি দিয়া আৰু তাৰ পিছৰ পৰ্যায়ত আমি ইয়াত যিখিনি গেলেৰী বনাব লাগিব, আন যিখিনি আনুষংগিক কাম আছে সেইখিনি দায়িত্ব ৰূপক শৰ্মাই ল'ব। এইটো মই আপোনাক কৈছোঁ। আৰু দ্বিতীয়তে ভাষণ প্ৰসংগত বিধায়ক শৰ্মাই উৰিয়া গাঁও বাইপাছ চকত ৰজাখেদা নগঞা সিন্ধুৰা হাজৰিকাৰ স্মৃতি যুগমীয়া কৰিবৰ বাবে তেওঁৰ নামত এটা প্ৰতিমূৰ্তি স্থাপন কৰিব বুলিও ঘোষণা কৰে। সভাত অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক তথা উৰিয়া গাঁও আঞ্চলিক উন্নয়ন সমিতিৰ মুখ্য উপদেষ্টা প্ৰকাশ মহন্তই অংশগ্ৰহণ কৰি ঐতিহাসিক উৰিয়া গাঁও অঞ্চলৰ স্মৃতি ৰোমন্থন কৰে। সমান্তৰালকৈ সিন্ধুৰা হাজৰিকাৰ দৰে ব্যক্তিসকলৰ বিষয়ে নৱপ্ৰজন্মক অৱগত কৰোৱাৰ লগতে উৰিয়া গাঁৱৰ ঐতিহ্য সামৰি এখন গ্ৰন্থ প্ৰকাশৰ পোষকতা কৰে বিশিষ্ট সাংবাদিকগৰাকীয়ে। লগতে তেওঁ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে হস্তগত কৰাৰ পাছত কিদৰে কিমান সংগ্ৰামৰ মাজেৰে পুনৰ খেলপথাৰখনে প্ৰাণ পাই উঠিছে সেই কথাও উল্লেখ কৰে। সভাত আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট সমাজকৰ্মী সুৰেশ বৰাই কয়, তেখেতে ঘোষণা কৰিছে যে উৰিয়া গাঁও ফিল্ডখন অতি সোনকালে এই বহাগৰ ভিতৰতে আৰ্ট ফিলিং কৰি ইয়াক সমান কৰি দিব, যিমান টকাই লাগক তেওঁ কৰি দিম বুলি যিটো ঘোষণা কৰিছে। গতিকে অলপ পিছতে আমাৰ বন্ধু ৰূপক শৰ্মা ডাঙৰীয়াও আহি আছে, গতিকে তেখেতেও আহি আমাক দিব। গতিকে উৰিয়া গাঁও ফিল্ডখন ভাল হ'ব। তদুপৰি এই সভাত ইতিহাসৰ পাতত ৰজাখেদা নগঞা সিন্ধুৰা হাজৰিকা শীৰ্ষক পুস্তিকা উন্মোচন কৰে উৰিয়া গাঁও আঞ্চলিক উন্নয়ন সমিতিৰ কাৰ্যকৰী সভাপতি তথা সমাজকৰ্মী পীতাম্বৰ শইকীয়াই। ইয়াৰ পাছতেই অনুষ্ঠিত হয় সিন্ধুৰা হাজৰিকা সোঁৱৰণী প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাখনৰ ফাইনেল খেলখন। নগাঁৱৰ 11 ব্ৰাদাৰ্ছ আৰু ডিমৰুগুৰিৰ উদয়ন সংঘৰ মাজত অনুষ্ঠিত হোৱা তীব্ৰ উত্তেজনাপূৰ্ণ ফাইনেল খেলখনত ডিমৰুগুৰি উদয়ন সংঘই 11 ব্ৰাদাৰ্ছ নগাঁৱক 2-1 গ'লৰ ব্যৱধানত পৰাজিত কৰি প্ৰতিযোগিতাখনৰ চূড়ান্ত খিতাপ অৰ্জন কৰে।
উল্লেখ্য যে দেওবাৰে অনুষ্ঠিত হোৱা খেলখন পৰিচালনা কৰে কৃষ্ণকান্ত দাসে। লাইনত সহায় কৰে কল্যাণ ভূঞা আৰু পাৰ্চাজ্যোতি দাসে। প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে লক্ষ্য দাস, শ্ৰেষ্ঠ উদীয়মান খেলুৱৈ হিচাপে বিদ্যুৎ বনিয়া, চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে জিজৰ তিৰাং, শ্ৰেষ্ঠ গ'লৰক্ষক হিচাপে ৰোহিত ৰায়, সৰ্বাধিক গ'লদাতা হিচাপে জয়ৰাম তগবিয়ে পুৰস্কাৰ লাভ কৰে। প্ৰতিযোগিতাখনত চূড়ান্ত বিজয়ী আৰু বিজিত দলক নগদ ধন আৰু চলন্ত ট্ৰফিৰে পুৰস্কৃত কৰা হয়। ফাইনেল খেলখনত ডিমৰুগুৰিৰ উদয়ন সংঘৰ দলৰ হৈ খেলা ৱেষ্ট আফ্ৰিকাৰ কেমেৰুনৰ খেলুৱৈ ষ্টিভ ভেৰাইটিক উন্নয়ন সমিতিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে। উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এইবেলিও আমাৰ উৰিয়াগাঁও খেলপথাৰত এখন ঐতিহ্যমণ্ডিত খেলপথাৰ সংগ্ৰামৰ মাজেৰে আমি এইখন পাইছোঁ আৰু এই খেলপথাৰখনত আমি আজি চূড়ান্ত খেলত অৱতীৰ্ণ হৈছোঁ। 11 ব্ৰাদাৰ্ছ নগাঁও আৰু উদয়ন সংঘ ডিমগুৰিৰ মাজত তীব্ৰ উত্তেজনাপূৰ্ণ খেল চলি আছে। উদ্বোধনী অনুষ্ঠানত সন্মানীয় নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপ শৰ্মাদেৱ উপস্থিত আছিলে। তাৰ লগতে উন্নয়ন সমিতিৰ মুখ্য উপদেষ্টা তথা আমাৰ এই অঞ্চলৰ আৰু অসমীয়া জ্যেষ্ঠ সাংবাদিক নগাঁও ক্ৰীড়া সন্থাৰ বহুকেইজন আৰু যুৱ ছাত্ৰ পৰিষদৰ থাকে আৰু এতিয়া ডিব্ৰুগড় কৰিছে। আমি আশা কৰোঁ ৰাইজে যি সঁহাৰি দিছে এই খেলপথাৰখনৰ উন্নয়নৰ স্বাৰ্থত আমি আগবাঢ়ি যাব পাৰিম আৰু ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিম। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ উৰিয়াগাঁও।